আজনুৰ পথৰুঘাট ৰত্ন বঁটা 2026 প্ৰদান শৈক্ষিক সাহিত্য সংস্কৃতি আৰু সামাজিক ক্ষেত্ৰখনলৈ বিশেষ বৰঙণি আগবঢ়াই সমাজখনক আগুৱাই নিয়াৰ ক্ষেত্ৰত সদা সচেতন ব্যক্তি ৰাজ্যিক কৃতি শিক্ষকৰ বঁটা প্ৰাপক দৰঙী লোককৃষ্টিৰ অনন্ত পোহৰে উলেন্দ্ৰনাথ টেকালৈ পাথৰুঘাট আঞ্চলিক ছাত্ৰ সন্থাৰ সৰ্বোচ্চ সন্মান পথৰুঘাট ৰত্ন বঁটা 2026 প্ৰদান কৰা হয়। পাথৰীঘাট আঞ্চলিক ছাত্ৰ সন্থাই প্ৰদান কৰি অহা পথৰুঘাট ৰত্ন বঁটা প্ৰথমবাৰৰ বাবে 2025 বৰ্ষত পথৰুঘাটৰ শুভচিন্তক আবুল হুছেইনক প্ৰদান কৰা হৈছিল। উল্লেখযোগ্য যে দৰঙী কলা কৃষ্টি উন্নয়ন সংঘৰ বৰ্তমানৰ সভাপতি বঁটাপ্ৰাপক কুলেন্দ্ৰনাথ ডেকাই ইতিমধ্যে ভিন্ন ক্ষেত্ৰৰ বঁটা পাবলৈ সক্ষম হৈছে। দৰঙী কৃষ্টিক ৰাষ্ট্ৰীয় প্ৰেক্ষাপটত দাঙি ধৰাৰ লগতে ৰাজ্যখনৰ নতুন প্ৰজন্মৰ মাজত এই কৃষ্টিৰ প্ৰসাৰ প্ৰচাৰৰ হকে অহৰহ প্ৰয়াসত বৰ্তি হৈ অহাৰ লগতে ৰাজ্যিক কৃতি শিক্ষকৰ বঁটা পাবলৈ সক্ষম হয় তেওঁ। শিক্ষকতা জীৱনৰ লগতে এগৰাকী লেখক সুবক্তা হিচাপে জনসাধাৰণৰ মাজত চৰ্চিত ডেকাৰ ইতিমধ্যে কেইবাখনো ভিন্ন স্বাদৰ গ্ৰন্থ প্ৰকাশ পাইছে। এগৰাকী অভিনেতা পৰিচালক হোৱাৰ উপৰিও কুলেন্দ্ৰনাথ ডেকা অঞ্চলটোৰ বহু অনুষ্ঠান প্ৰতিষ্ঠানৰ লগতে প্ৰথমবাৰৰ বাবে কৃষক শ্বহীদ দিৱস ৰাজহুৱাকৈ উদযাপনৰ সৈতে জড়িত হোৱাৰ সুবাদ আছে তেওঁৰ। সুদীৰ্ঘ বছৰ ধৰি পথৰুঘাট অঞ্চলৰ উন্নয়নৰ হকে কাম কৰি অহা ডেকাক আজি পথৰুঘাট কৃষক শ্বহীদ প্ৰকল্পত পাথৰুঘাট আঞ্চলিক ছাত্ৰ সন্থাৰ দ্বাৰা আয়োজিত কৃতি ছাত্ৰ ছাত্ৰীৰ সম্বৰ্ধনা অনুষ্ঠানৰ লগত সংগতি ৰাখি এই বঁটা প্ৰদান কৰা হয়। বঁটা প্ৰদান অনুষ্ঠান উদ্বোধন কৰে কবি সাহিত্যিক তথা অৱসৰী শিক্ষক কমলাকান্ত ডেকাই। তেওঁ ছাত্ৰ সন্থাৰ এই পদক্ষেপক সময়ৰ উচিত সিদ্ধান্ত বুলি অভিহিত কৰি বঁটা প্ৰাপক কুলেন্দ্ৰনাথ ডেকাৰ কৰ্মৰাজিৰ চমু আলোকপাত কৰে। সাংবাদিক ৰঞ্জিত কুমাৰ নাথে আছুৰ এনে পদক্ষেপক প্ৰশংসা কৰি ছাত্ৰ ছাত্ৰীসকলক এনেধৰণৰ পদক্ষেপে উৎসাহিত কৰিব বুলি মন্তব্য কৰে। অনুষ্ঠানটোত যুৱ সমাজ সেৱক তথা হেপী ভেলী ইণ্টাৰনেশ্যনেল স্কুলৰ সঞ্চালক ৰাতুল ঠাকুৰীয়া, পাথৰীঘাট খণ্ড প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ স্বাস্থ্য বিষয়া ডাক্তৰ অনিল কুমাৰ শৰ্মা, সদৌ অসম ছাত্ৰ সন্থাৰ সাংগঠনিক সম্পাদক পৰাগ চহৰীয়া, ৰাজ্যিক কাৰ্যনিৰ্বাহক হৃদয় বৰুৱা, দৰং জিলা ছাত্ৰ সন্থাৰ সভাপতি ৰাজু শৰ্মা, ধাৰাবাহিক পৰিচালক নিখিল ৰঞ্জন কে মাল্লিকা, শিক্ষক ডক্তৰ মুখলেছুৰ ৰহমান, প্ৰাক্তন ছাত্ৰ নেতা হৰকান্ত ডেকা, ছৈয়দ বদৰুজ্জামান, পথৰ সমন্বয় গোষ্ঠীৰ সম্পাদক মুস্তাক হুছেইন সহ বিশিষ্ট লোকসকল উপস্থিত থাকে। একেখন সভাতে অঞ্চলটোৰ 60গৰাকী কৃতি ছাত্ৰ ছাত্ৰীক আঞ্চলিক ছাত্ৰ সন্থাৰ তৰফৰ পৰা অভিনন্দন পত্ৰ, ফুলাম গামোচা, গ্ৰন্থ আৰু গছপুলিৰে অভিনন্দন জনোৱা হয়। নিউজ ডেস্ক AIN লাইভ। পাথৰীঘাট আঞ্চলিক ছাত্ৰ সন্থাই সন্মানীয় কুলেন্দ্ৰনাথ ডেকাদেৱৰ প্ৰতি আজি যিটো সন্মান পাথৰীঘাট ৰত্ন প্ৰদান কৰিছে এইটো আচলতে অভিনন্দনযোগ্য। জীয়াই থাকোঁতেই আমি যোগ্যজনক স্বীকৃতি দিয়াটো উচিত। কুলেন্দ্ৰনাথ ডেকাদেৱে বৃহত্তৰ পাথৰীঘাট অঞ্চলৰ আৰ্থ সামাজিক উন্নতিৰ কাৰণে লগতে শৈক্ষিক আৰু সমাজৰ সৰ্বাংগীন উন্নতিৰ কাৰণে যোৱা ৭০ বছৰ ধৰি যি কাম কৰি আহিছে তাৰ এইটো এটা ৰাজহুৱা স্বীকৃতি। তেখেত এগৰাকী শিক্ষক, কিন্তু শিক্ষা ক্ষেত্ৰৰ বাহিৰেও তেখেতৰ ব্যক্তিত্বৰ বিভিন্ন দিশ সমাজৰ বেলেগ বেলেগ ক্ষেত্ৰত প্ৰসাৰিত হৈ আছিল। পাথৰীঘাটৰ মাটিত উপজি সমস্ত দৰং জিলাক প্ৰতিনিধিত্ব কৰিব পৰাকৈ তেখেতৰ ব্যক্তিত্ব আছে আৰু তেখেতে কেইবাটাও ৰাজ্যিক পৰ্যায়ৰ অনুষ্ঠানৰ সম্পাদক আৰু সভাপতি হিচাপে জিলাখনক প্ৰতিনিধিত্ব কৰিছে। বিশেষকৈ হাইস্কুল শিক্ষক সন্থা, মাধ্যমিক শিক্ষক আৰু কৰ্মচাৰী সন্থা, সদৌ অসম কৰ্মচাৰী পৰিষদ, দৰঙী কলা কৃষ্টি উন্নয়ন সংঘ ইত্যাদি অনুষ্ঠানৰ সৈতে তেখেত ওতঃপ্ৰোতভাৱে জড়িত আছে। লগতে আমাৰ পাথৰীঘাট অঞ্চলৰ বৃহত্তৰ পাথৰীঘাট অঞ্চলৰ প্ৰায় সকলো শিক্ষানুষ্ঠানৰ পৰিচালনা সমিতিৰ তেখেত সভাপতি হৈ আছিলে এটা সময়ত, আৰু বহুবোৰ স্কুল প্ৰতিষ্ঠাৰ ক্ষেত্ৰতো তেখেত জড়িত হৈ আছিল। আমাৰ পাথৰীঘাট অঞ্চলত কেইবাখনো হাইস্কুল তেখেতৰ নেতৃত্বত প্ৰতিষ্ঠা লাভ কৰিছে আৰু তেখেতে কৃষক শ্বহীদ দিৱসটোক ৰাজহুৱাকৰণৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছিল। পোনপ্ৰথমবাৰৰ কাৰণে তেখেতসকলৰ নেতৃত্বতেই পাথৰীঘাটৰ এই কৃষক বিদ্ৰোহে এক ৰাজহুৱা মৰ্যাদা লাভ কৰিবলৈ সক্ষম হৈছে আৰু চৰকাৰী পক্ষৰ লগত বিভিন্ন যোগাযোগ কৰি এই দিৱসটোক আজি এটা চৰকাৰীকৰণ প্ৰক্ৰিয়ালৈকে আগবঢ়াই আনিব পাৰিছে আৰু ইয়াৰ লগে লগে অঞ্চলটোৰ সকলো দিশৰ সৈতে তেখেতৰ অৱদান সম্পৃক্ত হৈ আছে। তেখেতে গোটেই জীৱন জুৰি নিস্বাৰ্থভাৱে পাথৰীঘাটৰ উন্নতিৰ কাৰণে যি কাম কৰিছে সেইকাৰণে পাথৰীঘাটৰ বাবে তেখেত আচলতে ৰত্নস্বৰূপ বুলিয়ে ক'ব লাগিব। আৰু এই পথৰুঘাট ৰত্ন সন্মান তেখেতৰ প্ৰতি প্ৰদান কৰি তেখেতক তেওঁ কৰি অহা ত্যাগৰ বাবে এটা ৰাজহুৱা স্বীকৃতি পাথৰীঘাট আঞ্চলিক ছাত্ৰ সন্থাই আজি দিলে আৰু এইটোত
সমস্ত অঞ্চলটোৰ ৰাইজে নিশ্চয় সুখী অনুভৱ কৰিব। আমি ব্যক্তিগতভাৱে তেখেতৰ এই স্বীকৃতিক সাধুবাদ জনাইছোঁ। হয়, আমি যোৱা কেইবছৰ ধৰি এইবাৰো পাথাৰিঘাট আঞ্চলিক ছাত্ৰ সন্থাই বিশেষ অভিনন্দন অনুষ্ঠানটো আয়োজন কৰিছোঁ। এই অনুষ্ঠানটোত আমি প্ৰায় ৬০ৰো অধিক ছাত্ৰ ছাত্ৰীক অভিনন্দন জনোৱাৰ ব্যৱস্থা কৰিছোঁ। আৰু তাৰোপৰি যোৱা বছৰৰ দৰে আমি এইবছৰো পথৰুঘাট ৰত্ন বঁটা এটা আগবঢ়াইছোঁ। এইবছৰ এই বঁটাটো আমি আগবঢ়াইছোঁ সমাজকৰ্মী, শিক্ষাবিদ, সাহিত্যিক তথা নাট্যকাৰ কুলেন্দ্ৰ ডেকা ছাৰক। তেখেতে এই বঁটাটো আমি আগবঢ়াইছোঁ। এই অনুষ্ঠানটোত প্ৰায় বহুকেইগৰাকী বিশেষ ব্যক্তি উপস্থিত আছে, তেওঁলোককো আমি আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ। ইয়াৰ লগতে আৰু সতীৰ্থক এই অনুষ্ঠানটো আমি প্ৰায় ছাত্ৰ ছাত্ৰী ৬০গৰাকী অভিনন্দন জনাম। ইয়াত আমি চাবলৈ গ'লে 90% পোৱা ছাত্ৰ ছাত্ৰীও আছে পাথাৰিঘাট অঞ্চলটোৰ ভিতৰত। আচলতে আমি ক'বলৈ গ'লে এই বঁটাটোৰ ক্ষেত্ৰত আমি ক'বলৈ গ'লে আমাৰ অঞ্চলটো হৈ যিসকল ব্যক্তিয়ে কাম কৰি আছে তেনেসকল ব্যক্তি আমি এখন সৰুকৈ 4জনীয়া কমিটি এখন বনাই দিছিলোঁ। সেই কমিটিখনে চিলেক্ট কৰি পেলাই তেখেতৰ ওপৰত এটি ৰিপৰ্ট দিছিল। আমি সেই ৰিপৰ্টটো আজি তেওঁ জীৱনী কীৰ্তি বুলি এখনি সৰুকৈ এটা পাঠ কৰিব পৰাকৈ, লেখকে পাঠ কৰিব পৰাকৈ অলপমান ব্যৱস্থা কৰি দিছোঁ। তেওঁৰ সেই অনুযায়ী আমি সেই গ্ৰন্থখন এইবাৰ আমি এই বঁটাটো তেখেতক আমি প্ৰদান কৰিছোঁ। যিকোনো খবৰ আৰু বিজ্ঞাপনৰ বাবে যোগাযোগ কৰক 7896121996।